নমস্কাৰ নিউজ টাইম মিনি চাই থকাৰ বাবে ধন্যবাদ আৰু নিউজ টাইম মিনি প্ৰতিগৰাকী দৰ্শকক মই লক্ষ্মী লস্কৰে ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। এইবাৰ ৰকিবুল হুছেইনৰ দুৰ্গ সামগুৰি সমষ্টি বিজেপিৰ দখলত। ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক প্ৰায় ২৬,২০০টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিলে বিজেপি প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মাই। এইবাৰ ৰকিবুল হুছেইনৰ দুৰ্গ বিজেপিৰ দখললৈ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক প্ৰায় ২৬,২০০টা ভোটত পৰাস্ত কৰিলে বিজেপি প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মাই। ২৪ বছৰৰ পাছত সামগুৰি সমষ্টি হেৰুৱালে ৰকিবুল হুছেইনে। যিটো সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ সময়ত হিংসাত্মক পৰিস্থিতিৰ দৰে সমস্যা আহি পৰিছিল, তাৰ পাছতে শেষ হাঁহি মাৰিলে ডিপ্লু ৰঞ্জন শৰ্মাই। ৰকিবুল হুছেইনৰ যি সপোন আছিল পুত্ৰ তানজিল হুছেইনক লৈ, কিন্তু তাৰ বিপৰীতে হোৱা পৰিলক্ষিত হৈছে। মই প্ৰথমেই সামগুৰিবাসী ৰাইজক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ যে এটা প্ৰতিকূল পৰিৱেশত তেওঁলোকে ভোট দিবলৈ আহিছিল। অৱশ্যে এটা কথাও ঠিক যে মই ইলেকশ্যনৰ দিনাই দেখিছিলোঁ আৰু সেইকাৰণে আপোনালোকে পাকে পকেৰে মই জনাই দিছিলোঁ যে নিৰ্বাচন হোৱা নাই, এইটো ভোট কেপচাৰিং হৈছে আৰু কোনকেইটা চেণ্টাৰত কেনেকৈ হৈছে গোটেই কথাখিনি মই ফোনযোগেও ৰাতিপুৱা 10-12টাৰ পৰা আৰম্ভ কৰি গধূলি 6টালৈকে উপায়ুক্ত ডাঙৰীয়াক আৰু ডাঙৰীয়াক কৈছোঁ যে ইয়াত ভোট কেপচাৰিং হৈছে। আপোনালোকে কৈছিলে যে ইলেকশ্যন ফৰ্মেল কেম্পেইন শেষ হোৱাৰ পিছত তাত ভোট নাথাকা কোনো লিডাৰ আপুনি থাকিব নালাগে, আপোনালোকৰ পৰা গুচি যাব লাগে। সেইমতে আমাৰ MLA বা আমাৰ লিডাৰসকলক মই যাব ক'লোঁ। কিন্তু যিদিনা ভোট আছিলে সেইদিনা দেখিলোঁ যে ভোট নথকা চালফা, আমাৰ সুৰেশ বৰা বিধায়ক, আমাৰ জিতু গোস্বামী আৰু কলিয়াবৰৰ ফালেদি কামবাগানত সোমাইছে আমাৰ ৰূপক শৰ্মা, তেওঁলোকৰ নেতৃত্বত ব্যাপক আকাৰে বিভিন্ন ধৰণৰ ভোট কেন্দ্ৰত সোমাই ৰেগিং কৰাৰ অভিযোগ মই ইন ৰাইটিং কেণ্ডিডেটো দিছে, ইলেকশ্যন এজেণ্টো দিছে, আমি আৰকো কৈছোঁ। আৰু যেতিয়া মই DC ডাঙৰীয়াক কৈছোঁ যে আপুনি আমাক আনিবলৈ মনা কৰিলে, কিন্তু এতিয়াতো জিতু গোস্বামী আৰু আমাৰ তেতিয়ালৈকে 12টা-1টালৈকে ৰূপক শৰ্মা যোৱা নাছিল, তাৰপিছত গৈছে। সুৰেশ বৰাই গৈ পেলাই তোক ফৰ্মেল প্ৰেছকে এড্ৰেছ কৰিছে লাওখোৱাত। তেতিয়া মোক অসহায় হিচাপে ক'লে যে মই কি কৰিব বিচাৰোঁ, মোৰ কথা নুশুনে। যি নহওক, যি ঘটনা হৈছে সেইবিলাক পৰৱৰ্তীত আমি বিচাৰ কৰিম। মই যি ৰায় হৈছে গণতন্ত্ৰ এইটো মানি লৈছোঁ আৰু নতুন বিধায়কক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰাইজে এই কথা বতৰাবিলাক পৰৱৰ্তী সময়ত বিচাৰ কৰিব যে কি চাৰুদ্ৰ পৰিৱেশতে এবাৰ নিৰ্বাচন হ'ল, আপোনালোকে ভাবিব নোৱাৰে। ৰাতি কেনেকৈ ডকাইত চোৰবিলাকৰ বিভিন্ন ঘৰত সোমাই বিভিন্ন ধৰণে মানৱ অত্যাচাৰ কৰিলে, সেই কথাবিলাক সকলোৱে সাক্ষী হৈ ৰ'ব। মই আৰু এটা এনালাইচিছ আপোনালোকক কৈছোঁ যে মই যেতিয়া কৈছিলোঁ যে সামগুৰি ভোটাৰ যিসকল বাহিৰত আছে, তেওঁলোকে পেটৰ কাৰণে গৈ, কামৰ কাৰণে গৈ কেৰেলাত আছে, বেংগলোৰত আছে, সেই লোকসকলে একেটা সময়তে তাতো আছে আৰু একেটা সময়তে ইয়াত ভোট দিয়াও দেখাইছে। প্ৰিজাইডিং অফিচাৰৰ পৰা ভোটাৰ লিষ্টখিনি লৈ চালেই হ'ল। মোৰ সেই কথাখিনিকে মই জনাইছোঁ যে প্ৰায় 22-23 হাজাৰ ভোট আপোনাৰ সেই লোকসকলৰ ভোট আপোনাৰ ভোট কেপচাৰিং কৰি পেলাই ৰেগিং কৰিছে। এইটো ইমান ক্লিয়াৰ কথা, এইটো প্ৰিজাইডিং অফিচাৰৰ পৰা সেই মানুহসকল ভোট দিছেনে নাই তাত ডাক মৰা থাকে, আৰু একেটা সময়তে সেই মানুহখিনি কেৰেলাত আছেনে নাই চালে ওলাই যাব। গতিকে এই কথাখিনি আমি নতুন এটা অভিজ্ঞতা হ'ল, এইটো অসমত নাছিলে, সেইটো আমি আমাৰ পাৰ্টিৰ মাজতো আমি কথা পাতিব লাগিব, মন্থন কৰিব লাগিব যে এইবিলাক কেনেকৈ আমি মোকাবিলা কৰিব পাৰোঁ। তাৰপিছত এটা কথা হ'ল যে ডিলিমিটেশ্যনৰ পাছত সামগুৰি 3-4টা টুকুৰা হ'ল। এটা আপোনাৰ কলিয়াবৰৰ ফালে গ'ল বৃহৎ সংখ্যক, এটা হ'ল আমাৰ সামগুৰি সমষ্টিৰ আগৰ বহমপুৰলৈ আহিল, আৰু এটা সৰু অংশ আমাৰ ৰূপহীলৈ গ'ল। এতিয়াও যদি আপোনালোকে চাই 6 ৰাউণ্ডলৈকে সামগুৰি আমাৰ কংগ্ৰেছে প্ৰায় 8-10 হাজাৰ ভোটত লিড হৈ আছে। তাৰ মানে যিটো নতুন সমষ্টি সামগুৰি, যিটো সমষ্টি নতুন, সেই নতুন সমষ্টিত এতিয়াও আমি 8-10 হাজাৰ ভোটত লিডিঙত পাইছোঁ। বাকীখিনিতো আছেই, সেই সৰু সমষ্টিটোতে আমি 8-10 হাজাৰ ভোট লিড পাইছোঁ। আপোনালোকৰ অংকই ক'ব, ডাটাই ক'ব। কিন্তু এটা অঞ্চল আমাৰ কলিয়াবৰলৈ গ'ল, এটা প্ৰভাৱ নিশ্চয়কৈ পৰিছে যে আমিতো যিহেতু সামগুৰিত নায়েই, আমি আপোনাক এইটোত ভোট দিয়াৰ পিছতেই, কংগ্ৰেছক ভোট দিয়াৰ পিছতেই আমি যিহেতু ডিলিমিটেশ্যনৰ কাৰণে কলিয়াবৰ অঞ্চলত পৰিম, গতিকে সেই এটা প্ৰভাৱ এটা পৰিছে, এটা কলিয়াবৰ, এটা বহমপুৰ।
গতিকে কলিয়াবৰ আৰু ব্ৰহ্মপুৰৰ সেই পাৰ্টটোত অলপ আমাৰ অসুবিধা হৈছে, যিটোত মই অৰিজিনেলি বিধায়ক আছিলোঁ, সেইখিনি পৰিছে। আৰু বুথৰ ওপৰত যি ধৰণৰ চাৰুদ্ধ পৰিৱেশত যি ধৰণৰ অত্যাচাৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ, প্ৰশাসন, পুলিচ যিদৰে আপোনাৰ অবৈধভাৱে আপোনাৰ হস্তক্ষেপ কৰিছে, একদম চাৰুদ্ধ পৰিৱেশৰ পৰা আপোনাৰ পৰিত্ৰাণ পাইছে। ইলেকশ্যন শেষ হ'ল, বিধায়ক শেষ হ'ল, অন্ততঃ সামগ্ৰীৰ মানুহখিনি অলপ শান্তি পালে। নহ'লে বিভিন্ন ধৰণৰ মানুহক অশান্তি কৰি আছিলে। অন্ততঃ এতিয়া যেতিয়া শান্তিৰে থাকে, কামবিলাক কৰক ভালকৈ। মোৰ সেইটোৱেই আমাৰ নতুন বিধায়কৰ প্ৰতিও মোৰ সেইটো এটা অভিনন্দন জনোৱাৰ লগতে এটা অনুৰোধ, যাতে সামগ্ৰীক তেওঁ ভাল মৰমৰে চকুৰে চাই ভালকৈ যাতে ব্যৱহাৰ কৰে আৰু গোটেই মানুহখিনি যাতে উন্নতি হয়। এতিয়া এটা শান্তিৰে থাকিব দিয়ক, যিহেতু এই ডকাইত চোৰকেইটাক অন্ততঃ শাসনটো চলাবলৈ নিদিব। সকলোৱে একেমুখে কয় যে সামগ্ৰী সমষ্টি ৰকিবুল হুছেইনৰ দুৰ্গ, কিন্তু আজি সেই দুৰ্গতে ধৰক আপোনাৰ পুত্ৰ একাল বিধায়ক পদত উঠিবলৈ চেষ্টা কৰিছিল আৰু তেওঁ পৰাজিত হৈছে। গতিকে মনত কিবা দুখ বা মনত দুখৰ কথা নাই। এইটো গণতান্ত্ৰিক, আপুনি যেনেকৈ জয়টো যেনেকৈ আপোনাৰ আনন্দ লাগে, পৰাজয়টো মানিবলৈ আপোনালোকে সেই ধৰণে প্ৰস্তুত থাকিব লাগে। মইতো ইলেকশ্যনৰ দিনাই কৈছোঁ যে হাৰিব বুলি। এইটো জয় হিমন্ত বিশ্ব শৰ্মাৰ জয় হৈছে, তানজিল হুছেইনৰ পৰাজয় হৈছে। এইটো ডাইৰেক্টলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ইলেকশ্যনত উঠিলে যিখিনি নিজৰ কাৰণে কৰে, তাতকৈ বেছি কৰিছে তেওঁ। কাৰণ তেওঁক দেখিছে আপুনি ইলেকশ্যনৰ দিনাও অবৈধভাৱে কোড অফ কণ্ডাক্ট ভাইলেশ্যন কৰি তেওঁ মুখ্যমন্ত্ৰী পদৰ মৰ্যাদা হানি কৰি তেওঁ কেম্পেইন কৰিছে। বিভিন্ন ধৰণে মানুহক উচতাইছে যে আপোনালোকে কাম কৰক, মই কি কৰিব লাগে কৰিম। 54 পুলিচ অফিচাৰ এক দিনত আপোনাৰ ট্ৰেন্সফাৰ কৰি আনিছে ইলেকশ্যনৰ কেইদিনমানৰ আগত, 3-4 দিনৰ আগত। ৰাস্তা ঘাটে চিনি নাপায়, কিন্তু মানুহ এৰেষ্ট কৰিবলৈ মানুহৰ ঘৰটো চিনি পায়। গতিকে এইবিলাক কথা বতৰা আপোনাৰ যুঁজি যাব লাগিব, আমি ক'ব লাগিব। আৰু বাই ইলেকশ্যন এটাত আপোনাৰ শাসনৰ থকা দলটো জিকেই, সেইটো মই ইমান পলিটিকেলি মই লৈছোঁ, ৰাজনৈতিকভাৱে লৈছোঁ। তথাপি পৰাজয়টো স্বীকাৰ কৰিছোঁ, ৰায়টো মানি লৈছোঁ। আৰু আপোনাৰ আগন্তুক দিনত এই ক্ষেত্ৰত কেনেধৰণে আমি কাম কৰিব লাগে সেই কথাখিনি সামগ্ৰীবাসী ৰাইজ সকলো মোৰ দলৰ সকলোকে মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। যিসকলে প্ৰত্যক্ষ পৰোক্ষভাৱে লাগিলে এটা প্ৰতিকূল পৰিৱেশৰ ভিতৰত সাংবাদিকসকলেও যিখিনি নিউজ দিব পাৰে দিছে, সেইখিনিকো ধন্যবাদ জনাইছোঁ। আৰু যিসকলে আপোনাৰ আমাক ভোট দিয়া নাই সেইসকলকো মই ধন্যবাদ জনাইছোঁ। মুঠতে সামগ্ৰীবাসী ৰাইজ সুখে শান্তিৰে থাকক, অন্ততঃ এটা চাৰুদ্ধ পৰিসৰৰ পৰা পৰিত্ৰাণ পাওক। সামগ্ৰীত ভৱিষ্যতে প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত বিকল্প চিন্তা কিবা কৰিব নেকি? এতিয়া কোনখন সামগ্ৰী? আজিৰ সামগ্ৰী যিটো জিকিছে সেই সামগ্ৰীখন সামগ্ৰী নহয়। হিমন্ত বিশ্ব শৰ্মাৰ দয়াৰ কৃপাত এটা হ'ল সামগ্ৰী, এটা হ'ল ৰূপহী, এটা হ'ল কলিয়াবৰ, এটা হ'ল ব্ৰহ্মপুৰ। এতিয়াও যদি আপুনি চাই অৰিজিনেল আমাৰ যিটো সামগ্ৰী, সেই সামগ্ৰীত আমি এতিয়াও 10,000 ভোটত লিড পাইছোঁ। এই প্ৰতিকূল পৰিৱেশত ৰেগিং কৰাৰ পাছতো, বাহিৰা মানুহক ভোট দিয়াৰ পিছতো আপুনি যদি চাই 6 ৰাউণ্ডলৈকে আমাৰ বিজয় আছে। 6 ৰাউণ্ডৰ পৰা বিজয় মানে আমি 6 ৰাউণ্ডলৈকে যিখিনি এতিয়া যিটো আপোনাৰ সামগ্ৰী সেইখিনিত আমি 8-10,000 লিড আছে। কিন্তু এটা কথাটো ঠিক যে কিছুমান আমাৰ কলিয়াবৰত পৰিলে, কিছুমান আপোনাৰ ব্ৰহ্মপুৰত পৰিলে, এটা সৰু ঠাই এটা আপোনাৰ ৰূপহীত পৰিলে, এটাতো প্ৰভাৱ হ'বই যে আপোনাক আজি ভোট দিয়াৰ পিছৰ দিনাৰ পৰাই আমাৰ কলিয়াবৰ, ব্ৰহ্মপুৰ আৰু আমাৰ ৰূপহী হ'ব, সেইটোতো কথাটো হ'বই। গতিকে সেই ধৰণৰ চিন্তাধাৰা আমি কৰিব লাগিব। আৰু বাই ইলেকশ্যন এটাত ৰুলিং পাৰ্টিটো জিকে, সেইটো ইমান কথা নাই। কিন্তু অন্ততঃ মই এটাই অনুৰোধ কৰিম যে অন্ততঃ সামগ্ৰীবাসী ৰাইজক সকলোকে যাতে আজিৰ পৰা অন্ততঃ শান্তিৰে থাকিব দিয়ে, এই ডকাইত চোৰকেইটাৰ ওপৰত যাতে শাসনটো এৰি নিদিয়ে, মই সেইটোকে অনুৰোধ কৰিম। আৰু তাৰ বিপৰীতে পুত্ৰ তানজিল হুছেইনক বিজেপি প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মাই প্ৰায় 26,200টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিলে। সামগ্ৰী সমষ্টিৰ যি বৃহৎ জয়ৰ ব্যৱধান, সেই ব্যৱধানৰ পাছত দেখা গ'ল বিজেপি কৰ্মী সমৰ্থকৰ মাজত আনন্দ উল্লাস। উন্নয়নৰ জয়যাত্ৰা এয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতবাসী আৰু অসমক কাৰণে যি উন্নয়নৰ জয়যাত্ৰা, এই জয়যাত্ৰাৰ প্ৰতিফল, এই জয়যাত্ৰাৰ ফল এবাৰ সামগ্ৰী ৰাইজে দিছে। সামগ্ৰীবাসীৰ ৰাইজে আমাক আস্থা ৰাখিছে, আমাৰ ওপৰত বিশ্বাস ৰাখিছে। মই সামগ্ৰীবাসীৰ ৰাইজৰ চৰণত মই মোৰ কোটি কোটি প্ৰণাম জনাইছোঁ। আৰু মই তেওঁলোকক এটাই প্ৰতিশ্ৰুতি দিছোঁ, তেওঁলোকৰ যি বিশ্বাস, সেই বিশ্বাস মই কেতিয়াও ভাঙিব নিদিওঁ। মুজিবুৰ দাহঁতক মাতক, মুজিবুৰ দা মামতক, মুজিবুৰ দা হৈ পেলাই আহক, মামু মুজিবুৰ দা আবু আহক, ফকৰ ভাই সংখ্যালঘুৰ ভোটৰ পৰিমাণটো দেখিবলৈ বৃদ্ধি পাইছে। মামু গ'লে গ'ল, মামু সেই সম্পৰ্কত কি ক'ব? সংখ্যালঘু অঞ্চল যি বিজেপি চাওক, আমি এটা কথাই মই পুনৰাই কওঁ, আমি যেতিয়া ৰাজনীতি কৰোঁ, ৰাজনীতিত এইবোৰ কথা থাকে। কিন্তু মই ব্যক্তিগতভাৱে
কেতিয়াও ৰাজনীতিটোত এইটো ভবা নাছিলোঁ যে অমুক সংখ্যালঘু অমুক সংখ্যাগুৰু। মোৰ এটাই মেছেজ আছিল, সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস। এই মেছেজ লৈ পেলাই আমি গৈছিলোঁ। মই কৈছিলোঁ বিজেপিৰ স্পষ্ট নীতি, জাষ্টিছ টু অল, এপিজমেণ্ট টু নান। আমি এই কথা লৈ পেলাই আমি সকলো মাজত গৈছিলোঁ। আজি সংখ্যালঘু যুৱ প্ৰজন্ম যেনেদৰে আমাৰ লগত ওলাই আহিছে, মহিলাসকল ওলাই আহিছে, তেওঁলোকৰ যিটো নেশ্যনেলিষ্ট ভিউজ, সেই নেশ্যনেলিষ্ট ভিউজৰ যিটো আজি আমি তেওঁলোকৰ লগত সংপৃক্ত কৰিবলৈ সক্ষম হৈছোঁ, মই আজি ভাবিছোঁ যে আমাৰ কাৰণে এইটো এটা ডাঙৰ সফলতা। মই পুনৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ সকলো অতি শ্ৰদ্ধাৰ আমাৰ মাৰ্গদৰ্শক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে ধৰি পেলাই মাননীয় জিতু গোস্বামী ডাঙৰীয়া, মাননীয় আমাৰ কেইবাগৰাকীও আছিল, সুৰেশ বৰা ডাঙৰীয়া আছিল, আমাৰ মুজিবুৰ ৰহমান ডাঙৰীয়া, ফখৰুদ্দিন আহমেদ ডাঙৰীয়া, পাৰ্থপ্ৰতিম হাজৰিকা ডাঙৰীয়া, আবু বকৰ ছিদ্দিক ডাঙৰীয়াকে ধৰি পেলাই মই নাম আচলতে কেইজনমানহে নাম কৈছোঁ। কিন্তু চামগুৰিৰ প্ৰায় 2-3 হাজাৰ ব্যক্তিয়ে নিজেই দীপুৰঞ্জন শৰ্মা হিচাপে এবাৰ নিৰ্বাচন খেলিছিল। মহিলাসকল ওলাই আহিছিল। আৰু মই এটা কথা স্পষ্ট কথা, যিটো সময়ত কংগ্ৰেছে সাম্প্ৰদায়িক ৰাজনীতি কৰিছিল, আপোনালোকে দেখিছিল যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ, মই আজি ক'ব বিচৰা নাই, কিন্তু এখন বেলেগ মুখ এইবাৰ আপোনালোকে চামগুৰি ইলেকশ্যনৰ সময়ত দেখা পাইছিল। এক ভয়ানকভাৱে তেখেতে কেনেকুৱা কমিউনেল পলিটিক্স কৰিব চাইছিল। কিন্তু তাৰ বিপৰীতে মই উন্নয়নৰ ৰাজনীতি কৰিছিলোঁ, মই শিক্ষাৰ কথা কৈছিলোঁ। মই কৈছিলোঁ যে মই বিধায়ক হৈ অহাৰ পিছত মই UPSCৰ কাৰণে মই কোচিং কৰিম। অভিযোগ উঠাইছে যে 22,000 ভোট। চাওক, মই এটা কথাই ক'ম, কংগ্ৰেছৰ নেতৃত্বক মই আহ্বান জনাম, আপোনালোকে সাংবিধানিক সংস্থাসমূহক সন্মান প্ৰদৰ্শন কৰক। কাৰণ এই সাংবিধানিক সংস্থাৰ ওপৰত ভৰ কৰিয়ে আপুনি MP হৈছিল, আপুনি মিনিষ্টাৰ হৈছিলে। আপোনালোকে এনেকুৱা ধৰণৰ সাংবিধানিক সংস্থাক কেতিয়াও নৎসাত নকৰিব, নহ'লে ৰাইজে আপোনালোকক আজিৰ দিনত যেনেকৈ প্ৰত্যাখ্যান কৰিছে, লাহে লাহে আমিও বিচাৰোঁ এটা গুড অপজিশ্যন আমাৰ তাত থাকক। কিন্তু কংগ্ৰেছটো এতিয়া লাহে লাহে অস্তিত্বৰ সংকটত পৰি গৈছে। আজি আপোনালোকে চাওক, 26ত যি বিধানসভা নিৰ্বাচন, আজি পূৰ্বানুমান আমি 100টাতকৈ ওপৰ আমি অধিক ছিট পাম। আমি 100টাতকৈ ওপৰ অধিক ছিট পাম। তেওঁলোকে BJP জিকিলে, AJP জিকিলে ৰিগিং, কিন্তু তেওঁলোক জিকিলে সেয়া সৎ ৰাজনীতি। এনেকুৱা ধৰণৰ ৰাজনীতি ৰাইজে প্ৰত্যাখ্যান কৰিছে, এনেকুৱা ধৰণৰ ৰাজনীতি ৰাইজে নৎসাত কৰিছে। তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীৰ যি উন্নয়নৰ ৰাজনীতি, ভাৰতীয় জনতা পাৰ্টীৰ যি পজিটিভ ছেকুলাৰিজিম, ভাৰতীয় জনতা পাৰ্টীৰ যি সৰ্বাত্মক বিকাশৰ ৰাজনীতি, সেই সৰ্বাত্মক বিকাশৰ ৰাজনীতিক ৰাইজে আদৰি লৈছে, ৰাইজে আশীৰ্বাদ দিছে। আৰু মই আপোনালোকে এটা কথা কওঁ, আজি যে মই জিকিছোঁ, কংগ্ৰেছৰ মেক্সিমাম মানুহ তাত সন্তুষ্টি পাইছে। মই আপোনালোকে এইটো কথাও কৈ দিছোঁ। আৰু লগতে আপুনি কৈছিলে যে এইবাৰ মেথছ নহয় সমীকৰণ হ'ব। মই বাৰম্বাৰ কৈছিলোঁ, কেমেষ্ট্ৰি, ইট ইজ এ কেমেষ্ট্ৰি। এইটো আজিৰ দিনত মেথমেটিক্স, আপোনাৰ আমাৰ ইয়াত চবেই মেথমেটিক্স কৰি আছিল যে ইয়াত হিন্দু ভোট ইমান আছে, ইয়াত মুছলমান ভোট ইমান আছে। আমি কৈছিলোঁ ইয়াত এইবোৰ কোনো কথা নাই, এইটো কেমেষ্ট্ৰি, ইয়াত উন্নয়নৰ কেমেষ্ট্ৰি। ইয়াত মোদীজীৰ কেমেষ্ট্ৰি চলিব, ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেমেষ্ট্ৰি চলিব। উন্নয়নৰ ৰাজনীতি। আজি যেতিয়া আমি অৰুণোদয় দিছোঁ, আমি হিন্দু মুছলমান চাই দিছোঁ নেকি? আমি যেতিয়া নিযুত মইনা দিছোঁ, আমি হিন্দু মুছলমান চাই দিছোঁ নেকি? আজি যেতিয়া আমি আঁচনিসমূহ দিছোঁ, আমি কংগ্ৰেছে দিছিল কল্পতৰু, আমি দিছোঁ অৰুণোদয়। আমি মানুহক ভৰিৰ ওপৰত থিয় কৰাৰ আমি স্বনিৰ্ভৰশীল ৰাজনীতি কৰিছোঁ, আমি এম্পাৱাৰমেণ্টৰ পলিটিক্স কৰিছোঁ। এই এম্পাৱাৰমেণ্টৰ পলিটিক্সৰ কাৰণে আজিৰ দিনত মই আপোনালোকৰ যি সংবাদ মাধ্যম আছে, সংবাদ মাধ্যমে যথেষ্ট গঠনমূলক ভূমিকা লৈছে। আপোনালোকৰ কাৰণে আজিৰ দিনত এটা পজিটিভ বাতাবৰণ আজি সমাজত তৈয়াৰ হৈছে, আগৰ নিচিনা নহয়। ভয় প্ৰলোভনৰ ৰাজনীতি। আজিৰ দিনত সংবাদ মাধ্যম আছে, খুব গঠনমূলক আপোনালোকে ভূমিকা লৈছে। মই আপোনালোককো মই শ্ৰদ্ধাৰে জনাইছোঁ, আমাৰো বেয়াখিনি আপোনালোকে আঙুলিয়াই দিছে। চামগুৰিৰ ৰাজনীতি অনাগত 26ৰ বিধানসভা নিৰ্বাচনত প্ৰভাৱান্বিত কৰিব নেকি? 100% কৰিব। মই আপোনালোকে ক'লোৱেই, 2026 চনৰ ইলেকশ্যন আজিৰ দিনত অপজিশ্যন কোনো নাই, আনুষ্ঠানিকতাই বাকী। আমি 100টাতকৈ ওপৰৰ ছিট পাই পেলাই আমি বিজয়ী হ'ম। এইটো আজি এটা ট্ৰেইলাৰ আৰম্ভ হৈ গ'ল, আৰু এই ট্ৰেইলাৰৰ পৰা আপোনালোকে চাওক, কাৰণ আমি ভাল পাৰ্টিটো, আমি কাম কৰিছোঁ। BJP যিমানখিনি কাম কৰিছে, কংগ্ৰেছে নিজৰ 50 বছৰতো ইমানখিনি কৰিব পৰা নাই। তাৰপিছতো ৰকিবুল হুছেইনে প্ৰথমে টিভি এটা, তাৰপিছত গো মাংস, কেইবাধৰণৰ এটা পলিটিক্স। আজিৰ দিনত মই এইবোৰ কথা নকওঁ। মই তেখেতক এটা কথাই অনুৰোধ জনাম, মই তানজিল হুছেইন ডাঙৰীয়াকো মই এটা কথাই ক'ম, নিৰ্বাচনত হাৰা জিকা থাকে। মই এটা কথাই অনুৰোধ জনাম যে চামগুৰি উন্নয়ন কৰিম, চামগুৰি উন্নয়নৰ কাৰণে 101% কাম কৰিম। আপুনিও 24 বছৰ বিধায়ক আছিল, মই আপোনাৰো সহযোগ বিচাৰিম, মই তানজিল হুছেইন ডাঙৰীয়াও সহযোগ বিচাৰিম। আহক আমি এখন ভাল চামগুৰি কৰোঁ। আজি যেতিয়া নিৰ্বাচনী হিংসাত কোনোবা এজন মানুহ আহত হয়, তেওঁ কংগ্ৰেছ হওক বা BJPৰে হওক, পেইনটোতো ঘৰখনত হয় নহয়। গতিকে আমি সেইবোৰৰ পৰা আঁতৰিব লাগে। মই সকলো ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ কাৰ্যকৰ্তাক খুব শৃংখলিতভাৱে ৰাইজে আমাক যি আশীৰ্বাদ দিছে, সেই আশীৰ্বাদৰ যাতে আমি খুব শৃংখলিতভাৱে লৈ মানুহৰ ঘৰে ঘৰে যাব পাৰোঁ, মই তাৰ কাৰণে অনুৰোধ জনাম। কনষ্ট্ৰাকটিভ ৰাজনীতিৰ কথা সম্পূৰ্ণৰূপে গঠনমূলক ৰাজনীতি। BJP মানে কনষ্ট্ৰাকটিভ পলিটিক্স। ভাৰতীয় জনতা পাৰ্টী, আমি একোজন সংস্কাৰিত কাৰ্যকৰ্তা। আমাৰ কাৰণে ঘৰ, মোদীজীয়ে কৈছিল যে ভাৰত মেৰি মা হে,
जैसे भारत मेरी माँ है ऐसे भाजपा भी मेरी माँ है আমাৰ কাৰণে মাৰ দৰে ভাৰতীয় জনতা পাৰ্টি আমাৰ কাৰণে মাতৃৰ দৰে এইখন ঘৰত আমি সংস্কাৰ পাইছোঁ এইখন ঘৰত আমি থাকি পেলাই কাম কৰিবলৈ শিকিছোঁ গতিকে এই আমাক যি দিছে আজি বিকজ অফ বিজেপি উই আৰ হিয়াৰ একেবাৰে শেষত এটা সুধিছোঁ যে আপুনি কেইবাটাও কথা কৈছিলে যে উন্নয়নৰ কেইবাটাও আপুনি পথ বাছি ল'ম প্ৰথমটো পদক্ষেপ কি প্ৰথম পদক্ষেপ হ'ব মই মানে মুখ্যমন্ত্ৰী মহোদয়কো কৈছোঁ যে শিক্ষাখণ্ডৰ ক্ষেত্ৰত চামগুৰিৰ যুৱ প্ৰজন্মই যাতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এটা ভাল পৰিৱেশ চামগুৰিতে পায় তাৰ কাৰণে মই মোৰ প্ৰথম পদক্ষেপ মই সেইটো হ'ব মই তাৰ কাৰণে মই চামগুৰিবাসী সকলো ৰাইজক মই সহায়